মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, নতুন বছৰৰ আৰম্ভণি প্ৰথম শুক্ৰবাৰ মহান আল্লাহ তাআলাৰ তিনিটা নামৰ জিকিৰ কৰক। আল্লাহ তাআলা আপোনাৰ জীৱনৰ অভাৱ অনাটনবোৰ দূৰ কৰি দিব, জীৱনৰ দৰিদ্ৰতা দূৰ কৰি দিব, জীৱনত শান্তি আহি যাব। আপুনি যি দুআ কৰিলেও আল্লাহ তাআলা আপোনাক দান কৰিব, চাৰিওফালৰ পৰা আপোনাৰ কাৰণে ৰিজিকৰ দৰজা খুলি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, চাওঁতে চাওঁতে 2024 পাৰ হৈ গ'ল, 2025ৰ আৰম্ভ হল। আমি ফূৰ্তি কৰিছো, আমাৰ যুৱকসকলে নাচ গান কৰিছে, ডিজে বজাইছে, ভোজ খাইছে, বহুত ফূৰ্তি আনন্দ কৰি আছে। এবাৰ চিন্তা কৰি চাইছে না যে আপোনাৰ মোৰ প্ৰিয় জীৱনৰ পৰা এটা বছৰ পাৰ হৈ গল। যোৱা বছৰটোত মই কৰিলো কি, আল্লাহৰ কিমানখিনি ইবাদত কৰিলো আৰু কিমান নাফৰমানি কৰিলো। যদি যোৱা বছৰ জানি বুজি নাজানি যিমান ভুল কৰিছো, কমসে কম যি বছৰ আৰম্ভ হৈছে কোনো ধৰণৰ ভুল নকৰো, কোনো পাপ নকৰো, তওবা কৰো, ইস্তিগফাৰ কৰো, আল্লাহৰ ওচৰত দোয়া কৰো। এক এক সেকেন্ড, এক এক ঘন্টা, এক এক দিন, এক এক মাহ, এক এক বছৰ আমাৰ জীৱনৰ পৰা পাৰ হৈ গৈ আছে আৰু আমি লাহে 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 মৌতৰ ফালে আগবাঢ়ি গৈ আছো। এটা বছৰ পাৰ হৈ যোৱা মানে আমি মৌতৰ ফালে আৰু এক কদম আগবাঢ়ি যোৱা। ইয়াৰ ফূৰ্তিৰ সময়টো নহয়, দুখ কৰিব লাগে আৰু আল্লাহৰ ওচৰত তওবা কৰিব লাগে, ইস্তিগফাৰ কৰিব লাগে। আজিতো এনেকুৱা হৈছে, মই বহুত আফসোসৰ সৈতে কথাখিনি কৈ আছো। মন কৰিব, আমাৰ যুৱক যুৱতীসকলে ডিজে বজাইছে, ডান্স কৰি আছে, এনেকুৱা ডিজে বজাইছে তেওঁলোকে নিজেও বুজি নাপায়। ৰাতি 2টা বজাত মোৰ 3 বছৰৰ বাবুজন থতমত খাই টোপনিৰ পৰা সাৰি পাই উঠিছে আৰু মোক কৈ আছে, আব্বা আব্বা কি হৈছে? এতিয়া মই চিন্তা কৰি আছো, কিয়ামত হোৱা বুলি কওঁ নে কোনোবা পগলা হৈছে বুলি কওঁ। মোৰ নিজৰো টোপনি হোৱা নাই, টোপনি ভাগি গল, গোটেই ৰাতিটো টোপনি নাই। মোৰে যেতিয়া টোপনি নাই, মই এজন ভাল মানুহ, সুস্থ মানুহ, যিসকল বেমাৰী হয়, হাৰ্টৰ প্ৰব্লেম আছে, বিপি হাই হৈ আছে, সেইসকল মানুহৰ কি অৱস্থা হৈ আছে? আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি যদি কাৰোবাৰ ভাল কৰিব নোৱাৰা, কমসে কম ক্ষতি নকৰিবা। সেইজন প্ৰকৃত মুমিন হয় যাৰ হাতৰ দ্বাৰা, মুখৰ দ্বাৰা, কৰ্মৰ দ্বাৰা অন্য মানুহবোৰ হেফাজতে থাকে, কোনেও যাতে কষ্ট নাপায়, সেইজন প্ৰকৃত মুমিন হয়। আপুনি এজন মুছলমান যুৱক হৈ আপুনি কাৰোবাক কষ্ট দি আছে আপোনাৰ কৰ্মৰ দ্বাৰা, আল্লাহৰ ওচৰত আপুনি জবাব দিব লাগিব। আপুনি ফূৰ্তি কৰক, কৰিব পাৰে, কাৰোবাৰ যাতে ক্ষতি নহয়। ভোজ খাব পাৰে, ভোজ খোৱাটো জায়েজ আছে, খাব পাৰে। আপুনি ভ্ৰমণো কৰিব পাৰে, ঠাণ্ডাৰ দিনত যদি ভ্ৰমণ কৰে, ভ্ৰমণ কৰাত বহুত ফায়দা আছে, ভ্ৰমণত বহুত ইলম হাসিল হয়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজেও ভ্ৰমণ কৰিছিল, ভ্ৰমণো কৰিব পাৰে। কিন্তু যিখিনি কৰি আছে, ডান্স কৰিছে, ডিজে বজাইছে, এইবোৰ ইছলামৰ বিপৰীত হয়, শৰীয়তৰ বিপৰীত হয়। আপোনাৰ নিজৰো ক্ষতি হৈছে, বুকুত ধুক 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 কৰি থাকে। বেমাৰী মানুহবিলাক কিমান কষ্ট পাইছে, চিন্তা কৰি চাইছে নে নাই? আমাৰ যুৱকসকল অলপমান চিন্তা কৰিব, যাতে মোৰ দ্বাৰা কোনেও কষ্ট নাপায়, উফ বুলি যাতে নকয়। হ'ব পাৰে নিজৰ সন্মানৰ ফালে চাই, আপোনাৰ সন্মানৰ ফালে চাই হয়তো আপোনাক একো কোৱা নাই। কাৰোবাৰ মনত কষ্ট দিয়া আল্লাহৰ ঘৰ ভাঙাতকৈ বেছি পাপ হয়। কাৰোবাৰ মনত কষ্ট নিদিব, আপুনি ফূৰ্তিও কৰক, ফূৰ্তি কৰিব পাৰে। আপুনি ভোজ খাইছে, ফূৰ্তি কৰিছে, কৰিব পাৰে, কিন্তু কোনোবা যাতে কষ্ট নাপায়। আপোনাৰ বছৰৰ আৰম্ভণিতে আপুনি মানুহৰ অভিশাপ ললে, আপুনি মানুহৰ দোয়া লওক, আশীৰ্বাদ লওক, কোনেও যাতে আপোনাৰ মোৰ কৰ্মৰ দ্বাৰা কষ্ট নাপায়। আমি এইখিনি চিন্তা কৰিব লাগে। আল খালকু ইয়ালুল্লাহ ফাহাব্বুল খালকি ইলাল্লাহ মান আহসানা ইলা ইয়ালিহি। এই পৃথিৱীৰ সকলো মখলুক, সকলো জীৱ আল্লাহৰ পড়োসী হয়, আল্লাহৰ ৰিশ্তেদাৰ হয়, সকলোকে আল্লাহ ভাল পায়। আৰু আল্লাহ ৰব্বুল আলামিনে এই সকলো জগতৰ মখলুকৰ ভিতৰত সেইজনক বেছি পছন্দ কৰে যিজনে আল্লাহৰ মখলুকৰ লগত প্ৰেম ভাল পোৱা ৰাখে, কাকো কষ্ট নিদিয়ে।
আপোনাৰ মোৰ কৰ্মৰ দ্বাৰা যাতে কোনো কষ্ট নাপায়। এতিয়া নতুন বছৰ আৰম্ভ হৈছে, আমি ফূৰ্তিটো কৰিছো, কিন্তু এই কথা চিন্তা কৰা নাই যে মোৰ প্ৰিয় জীৱনৰ পৰা এটা বছৰ পাৰ হৈ গ'ল, মই মৌতৰ ফালে আৰু এক বছৰ আগবাঢ়ি গলো। এক এক ছেকেণ্ড, এক এক ঘণ্টা, এক এক দিন, এক এক মাহ, এক এক বছৰ আমাৰ জীৱনৰ পৰা পাৰ হৈ গৈ আছে, আৰু আমি লাহে 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 মৌতৰ ফালে আগবাঢ়ি গৈ আছো। এজন সাহাবা সপোন দেখিছিল, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কৈ আছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই আজি ৰাতি সপোন দেখিলো বাঘে মোক খেদি আছে। মই দৌৰি দৌৰি কতো জাগা পোৱা নাই, বাঘে মোক খেদিয়ে আছে। দৌৰি দৌৰি যাই এক গছত উঠিলো। যেতিয়া গছত উঠিলো, বাঘ গছৰ তলতে ৰখি গল। বাঘ গছৰ তলতে ৰখি আছে, মই নামিলেই খাব। সেইফালে চালো পুখুৰী আছে, পুখুৰীত ঘৰিয়াল মুখ মেলি আছে। মই যদি পুখুৰীত জাপ মাৰো, ঘৰিয়ালে মোক খাব। মই হাইৰাণ পেৰেচান হৈ গলো, মই কি কৰো কি কৰো। ইমানে মোৰ নচিব বেয়া যে মই যি ডালত বহি আছিলো, গছৰ যি ডালত মই বহি আছিলো, সেই ডাল দুটা নিগনিয়ে কাটি আছে। বগা নিগনি এটা, কোলা নিগনি এটা, দুইফালৰ পৰা কাটি আছে। তে নিগনিয়ে কাটি কাটি ডাল শেষ কৰি দিব, মই ঘৰিয়ালৰ মুখত পৰি যাম। আৰু যদি তাৰ পৰা খৰদৰ কৰি নামি আহিব নোৱাৰিম, তলত বাঘ ৰখি আছে। কেনেকুৱা বিপদত মই পৰিলো, মই পেৰেচান হাইৰাণ হৈ গলো। সেই পেৰেচান কোন অৱস্থাত মই ওপৰৰ ফালে চালো, চাওঁতে ওপৰত মৌচাক আছিল। মৌচাকৰ পৰা অলপ অলপকৈ এটুপ এটুপকৈ মৌ পৰি আছে। মই মুখ মেলি অলপমান মৌ মুখত লগাওতে ভাল লাগি গল। আৰু সেইখিনি আনন্দ ফূৰ্তিত মই মোৰ জীৱনৰ মহা বিপদ পাহৰিয়ে থাকিলো। গছৰ তলত বাঘ ৰখি আছে, পুখুৰীত আছে ঘৰিয়াল, নিগনিয়ে সেই ডাল কাটি আছে যি ডালত মই বহি আছো। ইমান মহা বিপদ মই পাহৰিয়ে থাকিলো এটুপ এটুপ মৌ খাই থাকোতে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভাঙনি দিয়ে সপোনত তাবিৰ কৰে, হে অমুক, যি বাঘে তোমাক খেদি আছিল হে আচলতে তোমাৰ মালাকুল মৌত হয়। 24 ঘণ্টা তোমাৰ পিছা কৰি আছে। আল্লাহৰ যেতিয়া হুকুম হব তোমাৰ লগে লগে জান ওলাই লব। আৰু যি পুখুৰীত তুমি দেখিলা ঘৰিয়াল মুখ মেলি আছে, আচলতে জাহান্নাম তোমাৰ কাৰণে অপেক্ষা কৰি আছে। জাহান্নাম কিয়ামতৰ দিনাখন আল্লাহ তাআলাই যেতিয়া জাহান্নামক প্ৰশ্ন কৰিব, হালিম তালাতি, ই কব হালমি মজিদ, আৰু আছে নেকি? জাহান্নামৰ পেট নভৰে, যিমানেই খায় আৰু লাগে। সেই জাহান্নামে অপেক্ষা কৰি আছে। আৰু তুমি যে দেখিলা যি ডালত তুমি বহি আছা, কোলা আৰু বগা নিগনিয়ে কাটি আছে, সেয়া হৈছে তোমাৰ প্ৰিয় জীৱনৰ দিন ৰাতিবোৰ। লাহে লাহে দিন গৈ আছে, ৰাতি গৈ আছে, তোমাৰ হায়াত কমি আছে, তুমি মৌতৰ ফালে আগবাঢ়ি গৈ আছা। এই যে তোমাৰ জীৱনৰ ইমান ডাঙৰ বিপদ, এই বিপদ তুমি পাহৰিয়ে গৈছা কত? এটুপ এটুপকৈ যে মৌ পৰি আছে, সেইখিনিৰ ফালে চাই তোমাৰ জীৱনৰ মহা বিপদ তুমি পাহৰি আছা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, দুনিয়াৰ লোভ লালসা যিবোৰ, এইখিনিত দুনিয়া অৰ্জনত আমি আমাৰ জীৱনৰ মহা বিপদ পাহৰি গৈছো। এক এক দিন, এক এক মাহ, এক এক বছৰ পাৰ হৈ যোৱা মানে আমি মৌতৰ ফালে আগবাঢ়ি যোৱা। এটা বছৰ চাওঁতে চাওঁতে 2024 পাৰ হৈ গল, 2025 আৰম্ভ হৈছে। যোৱা বছৰ যি ভুল কৰিলো, এই বছৰ কমসে কম ভুল নকৰো। আল্লাহৰ ওচৰত তওবা কৰি পবিত্ৰ হৈ নেক আমল কৰো, আল্লাহ তাআলাৰ পাক নামৰ জিকিৰ কৰো। মহান আল্লাহ তাআলাৰ 3টা নামৰ যদি জিকিৰ আপুনি কৰে, নতুন বছৰৰ আৰম্ভণিত আল্লাহ তাআলা আপোনাৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিব, জীৱনৰ গুনাহ মাফ কৰি দিব, ৰিজিকৰ দৰজা খুলি দিব। আপুনি যি দোয়া কৰিলেও মহান আল্লাহ তাআলাই আপোনাৰ দোয়া কবুল কৰিব ইনশাআল্লাহ তাআলা। মই কৈ দিয়া নিয়ম অনুযায়ী আপুনি আমল কৰিব, ইনশাআল্লাহ আপোনাৰ ফায়দা আছে। এতিয়া নতুন বছৰৰ আৰম্ভণিৰ পৰা এই আমল আপুনি আৰম্ভ কৰি দিয়ক। মই ধুনীয়াকৈ নিয়মখিনি কৈ দিছো। আপুনি প্ৰথমতে যিকোনো সময়তে আচলতে আল্লাহৰ জিকিৰ কৰিব পাৰি, কিন্তু আল্লাহ তাআলাই পবিত্ৰতা বেছি পছন্দ কৰে। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন।
নিশ্চয় আল্লাহ তাআলাই যিসকল পবিত্ৰ হৈ থাকে তেওঁলোকক ভাল পায় আৰু যিসকলে তওবা কৰে তেওঁলোকক আল্লাহ তাআলাই ভাল পায় সেই কাৰণে আপুনি ধুনিয়াকৈ পবিত্ৰতা হাসিল কৰিব ওযু কৰি লব ওযু কৰি লৈ 2 ৰাকাত সালাতুত তওবার নামাজ পঢ়িব তওবার 2 ৰাকাত নফল নামাজ যিকোনো সূরা দি আপুনি পঢ়িব পাৰে নামাজ কেনেকৈ পঢ়িব লাগে মই এই চেনেলত এটা ভিডিও দিছো ফজৰৰ নামাজ পঢ়াৰ নিয়ম আৰম্ভণিৰ পৰা শেষলৈকে সকলো দোয়া জিকিৰ তাসবিহাত সকলোখিনি মই কৈ দিছো সেই ভিডিওটো চাই লব আপোনাৰ কাৰণে সহজ হ'ব সালাতুত তওবা তওবার 2 ৰাকাত নামাজ আপুনি পঢ়িব তাৰ পিছত 3 বাৰ দুৰুদ শরীফ পঢ়িব দুৰুদ শরীফ যেটো আমি নামাজত পঢ়ো আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ এই দুরূদ শরীফ 3 বার আপনি পড়িব তার পিছত মহান আল্লাহ তাআলার 3টা নামৰ জিকির করিব প্রথমতে পড়িব ইয়া রহমানু ইয়া আল্লাহ ইয়া রহমানু ইয়া আল্লাহ ইয়া রহমানু ইয়া আল্লাহ 41 বার আপনি পড়িব রহমান আল্লাহ তাআলার এটি গুণবাচক নাম হয় এই নাম যদি আপনি পড়ে আল্লাহ তাআলা আপোনাৰ জীৱনত ৰহমত দান কৰিব বৰকত দান কৰিব জীৱনত শান্তি আহিব আপোনাৰ জীৱনত অভাৱ অনাটন হৈ আছে দৰিদ্ৰ হৈ আছে দৰিদ্ৰতাৰ জীৱন অতিবাহিত কৰি আছে আল্লাহ তাআলা আপোনাক ধনী বনাব দুনিয়া ও আখিৰাতত আপোনাক ধনী বনাব আপুনি খাস দিলে আল্লাহৰ জাতৰ ওপৰত ইয়াকিন ৰাখি এই আমল কৰিব প্ৰথমতে 41 বাৰ ইয়া ৰহমানু ইয়া আল্লাহ পঢ়িব তাৰ পিছত 41 বার আপনি পড়িব ইয়া গফফারু ইয়া আল্লাহ ইয়া গফফারু ইয়া আল্লাহ ইয়া গফফারু ইয়া আল্লাহ 41 বার আপনি পড়িব এই নাম যদি পড়ে গফফার আল্লাহ রাব্বুল আলামিনের এটি গুণবাচক নাম হয় এই নাম যে বান্দাই বেশি বেশি পড়ে আল্লাহ তাআলা তার গুনাহবোৰ maaf কৰি দিয়ে সুবহানাল্লাহ আমি জানি অজানি কিমান ভুল কৰিছো কেতিয়াবা শয়তানৰ ধোকাত পৰি আমি ভুল কৰো কেতিয়াবা নাজানিও ভুল হৈ যায় আল্লাহ তাআলাৰ গুণবাচক এই নাম ইয়া গফফাৰ যদি আপুনি পঢ়ে আল্লাহ তাআলাই জীৱনৰ সকলো গুনাহ maaf কৰি দিব ইয়া গফফাৰ ইয়া আল্লাহ এই নাম পঢ়িব 41 বার তাৰ পিছত ইয়া রাজ্জাক ইয়া আল্লাহ ইয়া রাজ্জাক ইয়া আল্লাহ ইয়া রাজ্জাক ইয়া আল্লাহ 41 বার পঢ়িব আল্লাহ রাব্বুল আলামিনৰ এটি বিশেষ গুণবাচক নাম হয় আর রাজ্জাক যি বান্দাই এই নাম বেছি বেছি পঢ়ে সেইজনৰ জীৱনত অভাৱ নাথাকে তার জীৱনত যি বস্তুৰ প্ৰয়োজন হয় যিমানখিনি বস্তুৰ প্ৰয়োজন হয় আল্লাহ তাআলা দান কৰে রিজিক দেনেওয়ালা আল্লাহ হয় আল্লাহ রাব্বুল আলামিন এই জগতৰ সকলো প্ৰাণীক সকলো জীৱকে খুৱাই আছে সকলোকে লালন পালন কৰি আছে আল্লাহ আমাৰ ৰব হয় আমাৰ যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন আমাক দি আছে আমি হেইজনক মাতিব লাগিব আমি আল্লাহৰ পৰা যদি বিচাৰো আল্লাহ খুশ হয় মানুহৰ পৰা বিচাৰিলে মানুহ নাৰাজ হয় মানুহে বেয়া পায় এবাৰ দিব দুবাৰ দিব তিনিবাৰত বেয়া পাব কিন্তু আল্লাহৰ ওচৰত আপুনি যিমান বিচাৰে আল্লাহ ইমান খুশ হয় যিমান বেছি আল্লাহৰ ওচৰত বিচাৰিব আল্লাহ ইমান ভাল পাব আল্লাহ ৰাব্বুল আলামিন আমাৰ ৰব হয় আমাৰ প্ৰতিপালক হয় এই কায়নাতৰ এই জাহানৰ সকলোকে আল্লাহ তাআলা খুৱাই আছে আপোনাকো খুৱাব মোকো খুৱাব আমি আল্লাহৰ পৰা বিচাৰিব লাগে নতুন বছৰৰ আৰম্ভণি হৈছে আমি নেক আমল কৰো গুনাহৰ পৰা তওবা কৰো আমাৰ যুৱক যুৱতী সকলক বিশেষকৈ কৈছো যি ভুল আমি জীৱনত কৰিছো আজিৰ তাৰিখৰ পৰা আমি তওবা কৰি লও জীৱনত কোনো দিন ভুল নকৰো আল্লাহৰ ইবাদত কৰিম আল্লাহৰ যিমান বেছি ইবাদত কৰিম আমাৰইতো ফায়দা হ'ব আমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন আল্লাহ রাব্বুল আলামিনে কয় মই জিন আৰু মানুহক সৃষ্টি কৰিছো ইবাদত কৰাৰ কাৰণে লিয়াবুদুনৰ লাম লিল ইনতিফা ইয়াৰ অৰ্থ হ'ব মই মানুহ আৰু জিনক সৃষ্টি কৰিছো যে তেওঁলোকে মোৰ ইবাদত কৰিব তেওঁলোকৰ নিজৰ উপকাৰৰ কাৰণে সুবহানাল্লাহ আমি যে ইবাদত কৰো আমাৰ ফায়দা হয়
আল্লাহ তাআলা বেছি বেছি জিকিৰ কৰিব লাগে, তাসবিহ তাহলিল কৰিব লাগে, ইবাদত কৰিব লাগে। নতুন বছৰৰ আৰম্ভণি হৈছে, আমি ডিজে বজাই নাচি থাকি আমি পাপ কৰিব নালাগে। কাৰোবাক তো কষ্ট দিছো ইয়াৰ দ্বাৰা, কোনোবাই মনে মনে অভিশাপ দিছে, হয়তো স্পষ্ট কোৱা নাই। আমি যাতে ভুল নকৰো, বছৰৰ আৰম্ভণিতে যদি আমি কাৰোবাৰ অভিশাপ লৈ বছৰটো আৰম্ভ কৰো, তাৰ দ্বাৰা আমাৰ জীৱনত ক্ষতি আহিব, বৰবাদে আহিব। সেইকাৰণে আমি পৰাপক্ষত কাৰোবাৰ দোৱা ল'ব লাগে। মানুহৰ দোৱা আশীৰ্বাদ জীৱনত বহুত প্ৰয়োজন হয়। দোৱাৰ দ্বাৰা তকদিৰ সলনি হৈ যায়, আৰু বদদোৱা আৰু অভিশাপৰ দ্বাৰা জীৱনত ক্ষতি হয়। আল্লাহ রাব্বুল আলামিনে আমাক সকলোকে দিন বুঝার তৌফিক দান করুক, আমাক সকলোকে কুরআন ও হাদিসের অনুযায়ী জীবন অতিবাহিত করার তৌফিক দান করুক। আল্লাহ তাআলা আমাক সকলোকে হিদায়াত নসিব করুক, সকলোকে ইহকাল পরকালত কামিয়াবি দান করুক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।